বন্ধু বান্ধৱীসকল, জ্যোতিষ শাস্ত্ৰ অনুসৰি সকলো ৰাশিৰ প্ৰকৃতি বেলেগ বেলেগ। সেই গতিকে প্ৰতিজন ব্যক্তিৰ ভাগ্য বেলেগ বেলেগ হয়। মানুহজনৰ যিয়েই নাম নহওক কিয় 12 ৰাশিৰ ভিতৰতে পৰে। আমি আজি ক'বলৈ ওলাইছোঁ কুম্ভ ৰাশিৰ বিষয়ে, কিয়নো 2025 চনৰ শেষ ভাগলৈ কুম্ভ ৰাশি অতি শুভ। কুম্ভ ৰাশি হৈছে ৰাশিচক্ৰৰ 11 নম্বৰ ৰাশি। যদিও কুম্ভ ৰাশিৰ লোকসকলৰ ভাল গুণ আছে, কিন্তু কিছু গুণত কমজোৰো আছে। কুম্ভ ৰাশিৰ লোকসকল অৰ্থাৎ আপোনালোকৰ স্বামী গ্ৰহ হৈছে শনি গ্ৰহ। যদি চাব যাওঁ গোটেই ৰাশিসমূহৰ ভিতৰতেই আপোনাৰ ৰাশিটো বৰ শক্তিশালী। সেয়ে আপোনাৰ জীৱনত, আপোনাৰ শৰীৰত তথা আপোনাৰ কাম কাজত শনিৰ প্ৰভাৱ আছে। আপুনি সাহসী, কৰ্মী আৰু এজন ভাল বিশ্বাসী লোক। আপোনাৰ সাহসিকতাই আপোনাক আগুৱাই লৈ যায় আৰু আপোনাৰ কমজোৰি আপোনাৰ জীৱনত সংঘৰ্ষৰ মাতি আনে। কিন্তু আপুনি কোনটো দিশত বহুত সফল? আপুনি কি কৰিলে আপোনাৰ জীৱন সুখময় হ'ব? আপোনাৰ জীৱনৰ খেলি মেলি কিদৰে দূৰ হ'ব? আপোনাৰ 2025 চনৰ বাকী থকা দিনসমূহ কেনেকুৱা যাব? আপোনাৰ বাবে প্ৰয়োজনীয় ৰত্ন কি? এই সকলো কথা আমি আলোচনা কৰিম। আজি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰে আপুনি পাব। মাথো আপুনি ভিডিঅ'টো অকণো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। আপোনাৰ বাবে কুলদেৱী মাতা কালী মাতা। আপুনি যদি কালী মাক আৰাধনা কৰে, আপোনাৰ জীৱনৰ সকলো সমস্যাই দূৰ হ'ব আৰু আপোনাৰ জীৱনত সুখ সমৃদ্ধি বাঢ়িব। আপোনাৰ এই বছৰটো অতি শুভ আৰু শুভ ফল দিব যদিহে আপুনি কালী মাতাক প্ৰাৰ্থনা কৰে। জয় মা কালী বুলি জপ কৰিলে আপোনাৰ সকাৰাত্মক দিশবোৰ জীৱনলৈ ঘূৰি আহিব। আপোনাৰ এই বছৰটোত আপুনি ভুগি থকা সমস্যাসমূহ দূৰ হ'ব, কিন্তু আপোনাৰ ধৈৰ্যৰ প্ৰয়োজন। আপোনাৰ আৰ্থিক দিশটো অতি শুভ হ'ব। যিসকলৰ বিবাহ হোৱা নাই, এই বছৰটোৰ শেষত হোৱাৰ বহুখিনি চান্স আছে। কিন্তু আপুনি কেনেকুৱা সংগী ল'ব? আপোনাৰ বাবে মিথুন, তুলা আৰু ধনু ৰাশিৰ লোক অতি শুভ। যদি আপুনি যান বাহন ক্ৰয় কৰিম বুলি ভাবি আছে, আপোনাৰ 100% সফল হ'ব। কিন্তু আপুনি গাড়ীখন লওঁতে ৰঙৰ কথা ভাবিব লাগিব। আপোনাৰ বাবে বগা, নীলা আৰু চিলভাৰ ৰং অতি শুভ। এই ৰংকেইটাই শনিৰ প্ৰভাৱ যথেষ্ট। এই ৰংকেইটাই আপোনাৰ ভাগ্যকো শক্তিশালী কৰি তুলিব। আপোনাৰ হাতত লোৰ আঙুঠি আছেনে? যদি নাই, আজিয়েই পিন্ধক। সোঁহাতত পিন্ধক ওম চাং শনেশ্বৰায় নমঃ বুলি মন্ত্ৰ জপ কৰি পিন্ধক। আপুনি নিজেই জানিব পাৰিব আপোনাৰ ভাগ্য কিমান পৰিৱৰ্তন হৈছে। আপুনি ঘৰত কুকুৰ পুহিছে নেকি? যদি পোহা নাই, পুহিবলৈ চেষ্টা কৰক। কুকুৰ পালন কৰিলে শনি গ্ৰহ সন্তুষ্ট হয়, কিয়নো কুকুৰ বিশ্বাসৰ প্ৰতীক আৰু আপোনাৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। আপুনি লোৰ বাচন, কলা কাপোৰ, শস্য দান কৰক। কিন্তু সিদিনাখন আপুনি ব্ৰত পালন কৰি শনি মন্দিৰ দৰ্শন কৰিব পাৰিলে আপোনাৰ বাবে ভাল হ'ব। আৰু সিদিনাখন আপুনি এটি তিলৰ তেলৰ ফুট কপালত ল'ব আৰু আপুনি তাৰ ফলাফল অতি শীঘ্ৰে পাব। পাৰিলে আপুনি তুলসীৰ মালা পিন্ধক, যি আপোনাৰ আধ্যাত্মিক উন্নতি আৰু সকাৰাত্মক দিশসমূহ আপোনাৰ যোগাই তুলিব। আপুনি নীলম ৰত্ন অথবা জামুনীয়া ৰত্ন পিন্ধক, আপোনাৰ বাবে অতি দৰকাৰী। আপোনাক চাৰিওফালৰ পৰা শুভফল প্ৰদান কৰিব। আপোনাৰ যদি ভাল লাগিছে, এটা কমেণ্ট আৰু এটা লাইক দি যাওক। আৰু আপুনি এই চেনেলটোৰ লগত
জড়িত হৈ থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু এটা শ্বেয়াৰ কৰি দিয়ক আৰু আপোনাৰ মৰম আৰু আশীৰ্বাদেৰে এই চেনেলটো আগুৱাই যাব আপোনাৰ অনাগত দিনবোৰ শুভ হওক তাৰে কামনাৰে ওম নমঃ শিৱায়।